নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' আজি আমি পঢ়িম ক্লাছ 7ৰ গণিতৰ যিখন কিতাপ আছে নতুন গণিত, তাৰে আজি আমি কৰি চাওঁ অহা 2.42 কৰিম। যোৱা ভিডিঅ'ত 2.3 লৈকে কৰিছিলোঁ। পেজ নম্বৰ 64 আৰু 65ত দিয়া আছে ৱৰ্ক ইট আউট 2.4। চ' আমি প্ৰথমত 1 নম্বৰৰ পৰা সলিউশ্যন কৰিম। চ' ইংৰাজী আৰু অসমীয়া দুটা মিডিয়াম দি মই কৰাই আছোঁ, কিন্তু অসমীয়াত মই গুৰুত্ব বেছি দিছোঁ, ইংৰাজীত অকণ মই এনচাৰখিনি লিখি দি আছোঁ। তোমালোকে তথাপি মই ইংৰাজী মিডিয়ামখিনিকো মই বুজাই দি আছোঁ, ঠিক আছে, লগালগ। কাৰণ বেছিভাগ স্কুলতে অসমীয়া দি শিকোৱা হয়, কিন্তু তোমালোকে তথাপি অকণমান ইংৰাজীটো জানি ল'বা। মই যিমানখিনি শিকাওঁ সেইখিনি তোমালোকে জানি ল'বা, ঠিক আছে। আমাক কৈছে যে তলৰ তথ্যখিনি পাটীগণিতীয় ৰাশিত প্ৰকাশ কৰি মান নিৰূপণ কৰা। গতিকে পাটীগণিতীয় ৰাশিত আমাক প্ৰকাশ কৰি মান নিৰূপণ কৰিব দিছে। আমাক 1 নম্বৰটো কৈছে যে স্বাধীনতা দিৱস উপলক্ষে কোনো এখন বিদ্যালয়ৰ ৰচনা প্ৰতিযোগিতাত ৰচনাৰ নিৰ্ধাৰিত শব্দৰ পৰিমাণ 600 দিয়া হৈছিলে। গতিকে স্বাধীনতা দিৱস হিচাপে এখন বিদ্যালয়ত 600টা শব্দৰ ভিতৰত এটা ৰচনা লিখিব দিছে। কৈছে এতিয়া যে যদি এজন প্ৰতিযোগীয়ে পৃষ্ঠাত 110টাকৈ 4 পৃষ্ঠা লিখে, গতিকে এটা পৃষ্ঠাত 110টাকৈ শব্দ লিখিছে, এতিয়া 4টা পৃষ্ঠা যদি লিখিছে, তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কিমান কম শব্দ লিখিছে। চ' আমাক কৈছে মানে যে এজন প্ৰতিযোগীয়ে 110টা শব্দ লিখিছে এখন পেজত, গতিকে 4টা পেজত লিখিছে, গতিকে 4 পূৰণ 110 হ'ব। গতিকে চাওঁ 600তকৈ কম আছে নে বেছি আছে, নিশ্চয়কৈ কম আছে, গতিকে কম লিখিছে, ঠিক আছে। চ' গতিকে আমি প্ৰথমত ওলাই ল'ম। আমাক পাটীগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে, গতিকে 600 আছে। গতিকে ইংৰাজী মিডিয়াম চাবা, জাষ্ট পঢ়াই দিওঁ, এনচাৰখিনি কিন্তু ছেইম, একো লিখিব নালাগে, জাষ্ট নাম্বাৰ বহাব লাগে। যে অন দ্য অকেশ্যন অফ ইণ্ডিপেণ্ডেন্স ডে, গতিকে স্বাধীনতা দিৱসক আমি ইণ্ডিপেণ্ডেন্স ডে বুলি কওঁ। দেখিলা, শিকি গ'লা নহয় ইংৰাজী, সেইকাৰণে ইংৰাজীকো আমাক অকণমান চাব লাগে। আৰু কম্পিটিশ্যন মানে কি, প্ৰতিযোগিতা। ৱাজ হেল্ড ইন এ স্কুল ৱেয়াৰ মেক্সিমাম ৱাৰ্ড লিমিট গিভেন ৱাজ 60। গতিকে মেক্সিমাম ৱাৰ্ড লিমিট, গতিকে শব্দ কিমানটা শব্দৰ ভিতৰত ৰচনা লিখিব দিছে 60। গতিকে ৰচনাক ইংৰাজীত পাই গ'লা এছে বুলি কয়, ঠিক আছে। ইফ কণ্টেষ্টেণ্ট ৰোড এ 4 পেজ অফ এছে 110 words per page, how many more or less word did the contestant write than the allotted words? গতিকে allotted যিমান কৰিছিলে, যিমান 600টাৰ ভিতৰত কিমানটা লিখিছে। চ' আমাক প্ৰথমত দিছে কিমান 600টা, ঠিক আছে। গতিকে 600টা ৱাৰ্ডৰ ভিতৰত দিছে। অসমীয়া ইংৰাজী মিডিয়াম সলিউশ্যনে লিখিবা, ন' প্ৰব্লেম। 600টা শব্দৰ ভিতৰত দিছে, তাৰ ভিতৰত কিমানটা লিখিছে, এখন পেজত 110টাকৈ শব্দ লিখিছে। 110 পূৰণ হ'ব আৰু 4খন পেজত লিখিছে, গতিকে 4 পূৰণ 110, ঠিক আছে। গতিকে আৰু মাইনাছ হ'ব, কিয়নো যিমানখিনি লিখিছে 600ৰ পৰা বিয়োগ মানে কিমানটা কম লিখিছে কিমানটা বেছি লিখিছে, এইটো আমাক চাব লাগিব। এতিয়া চাওঁ, 110 পূৰণ 4 কৰা, 4 শূন্য শূন্য, 4 1 গুণ 4, 4 1 গুণ 4, 440টা পেজ লিখিছে। লিখিব লাগিছিলে 160টা, গতিকে কিমানটা কম লিখিছে। গতিকে যদি আমি সম্পূৰ্ণ কৰোঁ, এইটো হৈছে পাটীগণিতীয় ৰাশিত আমি প্ৰকাশ কৰিলোঁ। এৰিথমেটিক এক্সপ্ৰেছনত আমি এইটো ওলালোঁ, ঠিক আছে, এক্সপ্ৰেছ কৰিলোঁ। গতিকে 600 এইটো পূৰণ এইটো কৰিলে আমি 440 পালোঁ, 440। চ' এতিয়া 0ৰ পৰা 0 গ'লে 0, 10ৰ পৰা 4 গ'লে 6। কিছুমানে আকৌ জানে যে এইটো 10 ক'ৰ পৰা আহিলে, এক ধাৰ কৰি লৈছোঁ, ঠিক আছে, এক ধাৰ কৰি লৈ 10, 10ৰ পৰা 4 গ'লে 6। ক্লাছ 7ত উঠিছে, অকণমান ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিবা, কাৰণ ডাঙৰ হৈ গৈছে নহয়। লাহে লাহে এনেকৈ ডাঙৰ হ'লে আমাৰ ক্লাছ 10ত গৈ বহুতো কামত আহিব অংকবিলাক কৰোৱাত। ইয়াত এক ধাৰ কৰি লৈছোঁ, 5 থাকিলে 5ৰ পৰা 4 গ'লে 1, গতিকে 160টা শব্দ কম লিখিছে, ঠিক আছে। গতিকে 160টা শব্দ কম লিখিছে নিৰ্ধাৰিত যিমানখিনি লিখিছে, ঠিক আছে। নিৰ্ধাৰিত আছিলে 600টা শব্দ, কিন্তু লিখিছে 440, গতিকে 160টা শব্দ কম লিখিছে, ঠিক আছে। ক্ষয় স্বীকাৰ কি লিখিছে, বুজি পাইছা। এইখিনিতে এটা দাড়ি দি ল'বা। ইংৰাজী মিডিয়ামত ছেইম হ'ব ইমানখিনি, যে 160 লেছ ৰাইট, ৰাইট বা ৰোড, WROT, ৰোড, লেছ ৰোড মানে কম লিখিছে। 160 লেছ ৰোড, ইংৰাজী মিডিয়াম এইটো নিলিখি জাষ্ট ইয়াত লিখিবা লেছ ৰোড, বাছ হৈ যাব 1 নম্বৰ সলিউশ্যন। বুজি পাইছে না, একেবাৰে সহজ অংক, কিন্তু এইবিলাক জাষ্ট অকণমান চাব লাগে। এতিয়া 2 নম্বৰটো কৰিম। 2 নম্বৰ আমাক কি দিছে, যে অংকবিলাক ডাঙৰ কিন্তু সলিউশ্যন সৰু। 2 নম্বৰ কৈছে যে এইবিলাকত যি ৰাইট চিন দেখা পাইছে না, মই আগতে অংকবিলাক কৰিছোঁ, কিন্তু মই ফাইলটো ডিলিট হৈ গ'ল, সেইকাৰণে মই আকৌ নতুনকৈ ভিডিঅ' বনাই আকৌ আপলোড কৰিব লাগে। 2 নম্বৰ কৈছে যে অনুপে, চ' তোমালোকৰ কাৰণে বহুতো কষ্ট কৰা হয়, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ছাবস্ক্ৰাইব কৰিলে কি হয় জানানে, তোমালোকে ক্লাছ
7ত আছে এতিয়া 7ত গোটেই সাবজেক্ট চাব পাৰিবা মেথ সায়েন্স ইংৰাজী অসমীয়া হিন্দী সব এইটোতো পাৰিবা 9তো 10তো ঠিক আছে 6ৰ পৰা আৰম্ভ হয় সগুতে বহুতে 6ত চাইছে এতিয়া 7ত চাইছে এইটোতো চাব 9তো চাবা 10তো চাবা অকল চেনেলটোৰ নাম মনত ৰাখিবা আপিএল ৰহমান ঠিক আছে আপিএল ৰহমান ফ্ৰীতে পঢ়াই দিম এটকা নালাগিব এইটো মনত ৰাখিবা 2 নম্বৰ প্ৰশ্নটো দিছে যে অনুপে বজাৰৰ পৰা 3 বাকচ কমলা কিনি আনিলে প্ৰত্যেকটো বাকচত 6টাকৈ কমলা আছে তেওঁ 5টা কমলা ভনিয়েকক দিলে আৰু 2টা কমলা নিজে খালে তেওঁৰ হাতত কিমান কমলা বাকি থাকিল গতিকে 2ৰ সলিউশন আমি কৰিম আমাক কৈছে যে বজাৰৰ পৰা 3 বাকচ কমলা গতিকে 3টা বাকচ কমলা আনিছে ঠিক আছে বাৰু কমলা আনিছে কমলা ডাঙা আমি খাওঁ ভাল লাগে প্রত্যেক বাকচত 6টাকে আছে গতিকে প্রত্যেক বাকচত 6টাকে কমলা আছে কি কৰিছিল 5টা কমলা তেওঁ ভনিয়েকক দিছে গতিকে 5টা কমলা ভনিয়েকক দিছে মানে 5টা বিয়োগ হ'ব গতিকে 3টা বাকচ আনিছে এইটো প্ৰথমত লিখো 3টা বাকচ আনিছে আৰু প্ৰতিটো বাকচত 6টাকে কমলা আছে গতিকে 6ৰ লগত পূৰণ হ'ব 3 6 গুণ 18টা মুঠতে কমলা আছিলে ঠিক আছে তাৰপৰা 5টা ভনিয়েকক দিছে গতিকে 5 বিয়োগ হ'ব আৰু 2টা কমলা নিজে খালে গতিকে 2টা নিজে খাইছে গতিকে এইটোতো বিয়োগ হ'ব ঠিক আছে তেওঁৰ হাতত কিমান কমলা বাকি থাকিল গতিকে কিমানটা আছে এতিয়া চোৱা এইটো আমি বীজগণিত ৰাশিত প্ৰকাশ কৰা হৈ গল এক্সপ্ৰেছ ইন এৰিথমেটিক এক্সপ্ৰেছন হৈ গল এতিয়া আমি এইটো চাওঁ কিমান হাতত কিমান কমলা থাকে 3 6 গুণ 18 -5 আৰু -2 যোগ হলে কি হ'ব 7 হ'ব দুটা মাইনাস আছে গতিকে যোগ হ'ব 5 আৰু 2 7 গতিকে মাইনাসতে থাকিব গতিকে 18 পৰা 7 গলে 11 গতিকে 11টা বাকি থাকিলে 11টা বাকি থাকিলে হাতত বাকি থাকিল ঠিক আছে বাকি থাকিলে ইংৰাজী মিডিয়াম লিখিবা যে 11 লেফট LEFT লেফট ইন হ্যান্ড ইন হিজ হ্যান্ড তেওঁৰ হাতত কিমান বাকি থাকিব হেতু কৈছে 11 লেফট ইন হিজ হ্যান্ড বাস এইটোই 2 নম্বৰটো সলিউশন এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে এক পেকেট চাউলৰ দাম 70 টকা গতিকে 3ৰ সলিউশন আমি কৰিম এক পেকেট চাউলৰ দাম 70 টকা এবটল মিঠাতেলৰ দাম 160 টকা আৰু এপেকেট নিমখৰ দাম 20 টকা এটা আছে 4 পেকেট চাউল লৈছে গতিকে 4 পেকেট চাউল ললে কি হ'ব 4 পূৰণ এপেকেটৰ দাম 70 টকা 70 লগত পূৰণ হ'ব তাৰপিছত কি লৈছে 3 বটল মিঠাতেল লৈছে গতিকে যোগ 3 বটল মিঠাতেলৰ দাম হৈছে 160 টকা গতিকে 160 টকা বাপৰে ইমান কম দামত পাইছে আজিকালি বজাৰত 200 টকাৰ ওচৰা পচৰি গৈছে মিঠাতেল 1 লিটাৰ তাৰপিছত 2 পেকেট নিমখ গতিকে 2 হ'ব এক পেকেটৰ দাম হৈছে 20 টকা গতিকে 2 এর লগত 20 পূৰণ হ'ব গতিকে এইখিনি আমি কৰিলো এইটো আমাৰ কি হল আমাৰ পাটিগণিত ৰাশিত প্ৰকাশ হৈ গল ঠিক আছে গতিকে কৈছে যে কিমান টকাৰ প্ৰয়োজন হ'ব তাক পাটিগণিত ৰাশিত প্ৰকাশ কৰা গতিকে পাটিগণিত ৰাশিত প্ৰকাশ কৰিলো এতিয়া কিমান টকাৰ প্ৰয়োজন হয় আমি এইটো সৰল কৰিলে ওলাই পৰিব মানটো ঠিক আছে গতিকে লিখিম 4 0 0 428 গতিকে 280 টকা হৈছে চাউল 3 0 0 3 6 গুণ 18 18 8 হাত থেকে 1 3 1 গুণ 3 হাতের একে 4 480 টাকার মিঠাতেল আর নিমখ 2 0 0 2 2 গুণ 4 এতিয়া সব কেটা যোগ কৰিলে 0 0 0 4 আৰু 8 12 12 আৰু 8 12 আৰু 20 20 0 হাত থেকে 2 4 আৰু 2 6 6 2 8 গতিকে 800 টাকা ঠিক আছে গতিকে 800 টাকার খরচ কৰিলে আমাক কি কৈছে যে কিমান টকাৰ প্ৰয়োজন গতিকে পাটিগণিতত প্ৰকাশ কৰা এইখিনি পাটিগণিতত প্ৰকাশ কৰা হৈ গল গতিকে 800 টকাৰ প্ৰয়োজন গতিকে তলত এনেকৈ লিখিব পাৰো যাতে 800 টকাৰ প্ৰয়োজন ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা therefore 800 rupees needed RUPES rupees needed বা লাগে ঠিক আছে need মানে লাগে needed মানে লাগে need মানে লাগে needed মানে লাগে এটো past participle ফর্ম আমি যে ইংৰাজীত পাইছো চ্যাপ্টার 2 গ্রামার পাইছো যে past continuous past tense পাইছো হেইটোৰ ওপৰত ঠিক আছে গতিকে চাবা সববিলাক লিংক হৈ আছে গতিকে গণিতত যদি অকমান স্পেলিং ভুল হৈ আছে একো কথা নাই যদি তোমালোকে এইটো যেনেকৈ ওয়াৰ্ডত যদি লিখিব দিয়ে যে এইটো 800 যদি অসমীয়াত লিখিব ভুল হৈ আছে হেইটো একো কথা নাই নাম্বার কটা নহয় কিন্তু তোমালোকে ট্রাই কৰিবা এইটো ইংৰাজীত লিখা 800 লিখিবা বাস হৈ যাব ইংৰাজীত লিখিলে ধুনিয়া বুজি পাইছে না অসমীয়া মিডিয়ামে হোৱা ইংৰাজী মিডিয়ামে হোৱা যেতিয়া ওয়াৰ্ডত দিব বা তেনেকুৱা যদি অংকবিলাক তোমালোকে ইংৰাজীত কৰিলে ফুল নাম্বাৰে পাবা অসমীয়াত কৰিলে ফুল নাম্বাৰ পাবা তোমালোকৰ যেটো সুবিধা হয় হেতুতে কৰিবা ঠিক আছে এতে 4 নম্বৰ প্ৰশ্ন দিছে 4 সলিউশন কৰিম 4 নম্বৰ কৈছে যে এখন কিতাপৰ আলমাৰিত
120খন কিতাপ আছিলে গতিকে মুঠ কিতাপ আছে 120খন তাৰে 35খন কিতাপ উলিয়াই লৈ যোৱা হ'ল গতিকে তাৰ পৰা 35খন কিতাপ উলিয়াই লৈ গৈছে মানে বিয়োগ হ'ব পুনৰ 20খন কিতাপ আলমাৰিটোত ভৰোৱা হ'ল আকৌ 20খন কিতাপ আলমাৰিত ভৰোৱাইছে গতিকে প্লাছ 20 হ'ব 20খন ভৰোৱাইছে এতিয়া আলমাৰিটোত মুঠ কিমান কিতাপ থাকিব পাটিগণিত ৰাশিত লিখা গতিকে আৰু যোগ কৰা নাই গতিকে আৰু দিব নালাগে গতিকে ইমান কিতাপ থাকিলে এইটো হৈছে পাটিগণিত ৰাশিত প্ৰকাশ কৰা হৈ গ'ল এতিয়া আমি মানটো যদি ওলাব যাওঁ প্ৰথমত 120খন কিতাপ আছিলে 35খন লৈছে বিয়োগ হ'ব আকৌ 20খন থৈছে সেইকাৰণে যোগ হৈছে ঠিক আছে এতিয়া আমি মানটো ওলাই লওঁ এইটো পাটিগণিত প্ৰকাশ হৈ গ'ল এতিয়া 120 আৰু এইটো যোগ হৈ আছে নহয় 120 আৰু এইটো আগফালে প্লাছ এইটো আগফালে প্লাছ গতিকে যোগ হ'ব 120 আৰু 20 140খন মুঠ কিতাপ আছিলে 35খন লৈ লৈছে 35 বিয়োগ কৰিম গতিকে ইয়াত এক ধাৰ কৰিলে 10 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 3 3ৰ পৰা 3 গ'লে 0 আৰু 1 থাকে ইয়াত নাই গতিকে 1 আহিলে গতিকে 105খন কিতাপ বাকি থাকিলে ঠিক আছে গতিকে 105 লিখিব অতএব আমাক কি কৈছে প্ৰশ্নত মুঠ কিতাপ থাকিব গতিকে 105খন কিতাপ থাকিব ঠিক আছে এনসার হৈ গ'ল বুজি পালা ইংৰাজী মিডিয়াম লিখিবা therefore 105 books will there books কি কৈছে আমাক taken out 105 books will present present in the shelf মানে আলমারি ঠিক আছে in the shelf in the bookshelf BOOK book SHELF shelf ঠিক আছে বুজি পালা এইটো 4 নম্বৰটোৰ উত্তৰটো একেবাৰে ধুনীয়াকৈ বুজাই দিছোঁ আশা কৰিছোঁ বুজি পাইছা বুজি পাবাই ইমান ধুনীয়াকৈ বুজাই দিওঁ নহয় জানো তে নেক্সট আমাক কোনটো অংক দি আছে নেক্সট 2.5 দি আছে 2.5টো আমি কৰোঁ এতিয়া কৰিছা অহা 2.5 আমাক পেজ নম্বৰ 69ত দিছে এইফালে তোমালোকে অসমীয়া মিডিয়াম দি চাব পাৰি ইংৰাজী মিডিয়াম দি চাব পাৰিবা 68ত 68 আৰু 69ত দি আছে ৱৰ্ক ইট আউট 2.5 ফাইন আউট দ্য টাৰ্ম অফ দ্য ফলোয়িং এক্সপ্ৰেছন গতিকে এইবিলাকৰ টাৰ্ম ওলাব কৈছে ঠিক আছে গতিকে পদবোৰ বাকী ওলাব কৈছে গতিকে পদবোৰ কি হয় এটা অংক কৰি দিলে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা একো কঠিন বস্তু নহয় সহজ বস্তু ঠিক আছে পদবোৰহে আমাক বাছি ওলাব দিছে পদ টাৰ্ম ওলাব দিছে গতিকে একৰ সলিউশন কৰিম একৰ এ এইটো হৈছে 2.5 একৰে দিছে -18 প্লাছ 10 ইনটু 2 গতিকে পদবোৰ কেনেকৈ আমি ওলাব পাৰিম পদবোৰ প্লাছ বা মাইনাসে ভাগ কৰে সো গতিকে প্লাছ কেইটা আছে মাইনাস কেইটা আছে হেতুলে আমি চাম যে পদটো ইয়াত কেইটা আছে ঠিক আছে সো ইয়াত সব প্লাছ এটা আছে গতিকে দুটা পদ পাম গতিকে এইটো এটা পদ এইটো এটা পদ ঠিক আছে গতিকে দুটা পদ আমি লিখিম আনসার যে দুটা পদ আছে সো এটা তোমালোকে চাবা তোমালোকৰ এনেকৈ পদবিলাক দেখাই দিব লাগে প্লাছ প্লাছ থাকিলে সো দুটা পদ আছে লিখিম যে অতএব পদবোৰ এটা হৈছে -18 আনটো কি আনটো হৈছে 10 ইনটু 2 ঠিক আছে ইংৰাজীত হ'ব therefore টার্ম ওলাব গৈছে গতিকে therefore terms as দিবা নিদিলে একো কথা নাই therefore টার্ম কি হ'ব -18 1 ইনটু 10 ইনটু 2 বুজি পাইছা নেক্সট বি নম্বৰটো কৰি চাওঁ এইটো বুজি পালা জাস্ট পদ ওলাব লাগে যেহেতু পদবোৰ এইটো কি হয় এইটো বহুতক বুজালে আমি পদবোৰ বুলি ইউজ কৰোঁ এটা দুটা আছে এটাতকৈ বেছি থাকিলে আমি বৰ ব্যৱহাৰ কৰোঁ গতিকে টার্ম মানে এটা গতিকে দুটা আছে টার্ম গতিকে টার্মস লিখিম টার্মস ইজ ইকুয়াল টু এইটো টার্মস এইটো হ'ব ঠিক আছে এস এটা দিবা TRMS ইংৰাজী মিডিয়ামক ক'লোঁ নেক্সট এটা থাকিলে অকল টার্ম লিখিলে হৈ যায় বি কৈছে 19 প্লাছ 5 ইনটু 4 সিয়াতো প্লাছ আছে আৰু নাই গতিকে এটা পদ দুটা পদ আছে গতিকে অতে পদবোৰ ইংৰাজী মিডিয়াম লিখিবা টার্ম TRMS টার্মস কি হ'ব এটা হৈছে 19 আনটো হৈছে 5 ইনটু 4 এই দুটা পদ আছে ঠিক আছে নেক্সট সি নম্বৰটো চোৱা সি নম্বৰ আমাক দিছে -11 ইনটু 6 - 7 ইয়াত চাবা ইয়াত আছে এইটো মাইনাস চাই লাভ নাই এইটো ইফালে আছে গতিকে এইটো চাই লাভ নাই আমাক চাব লাগিব এইটো ঠিক আছে গতিকে ইয়াত চাবা এটা মাইনাস বা প্লাস থাকিলে পদ ভাগ হৈ যায় গতিকে এইটো এটা পদ হ'ব এইটো এটা পদ হ'ব গতিকে লিখিমতে পদবোৰ ইজ ইকুয়াল টু এটা হৈছে -11 ইনটু 6 আনটো হৈছে -7 ঠিক আছে এইটো মাইনাস আনটো হৈছে
মাইনাছ দি ভাগ কৰিছে গতিকে অকল 7 দিবা, আনটো হৈছে 7। ঠিক আছে, এই দুটা পদ ইয়াত আছে। ইংৰাজী মিডিয়াম জাষ্ট টাৰ্ম লিখিবা, TRMS, টাৰ্মছ ইজ ইকুৱেল টু -11 × 6, 7। ঠিক আছে, বুজি পালোঁ চি নম্বৰটো। ইয়াত তোমালোকে -7 দিবা দেই, যিহেতু মাইনাছ আছে গতিকে এইটো আমি ভাগ কৰি ল'লে মাইনাছত আহিব, গতিকে মাইনাছ হ'ব। ঠিক আছে, -7 দিবা পদটো, আমি চি নম্বৰটো। এতিয়া ডিটো মাইনাছ আছে গতিকে ডিত বুজাই দিওঁ যে কিয় -7 আমি দিলোঁ। চ' গতিকে মাইনাছ থাকিলে মাইনাছ হ'ব, এইটো মনত ৰাখিবা, বাছ হৈ যাব। চি নম্বৰ গ'ল, মাইনাছ দিবা। এতিয়া ডি নম্বৰটো কৰিম। ডি নম্বৰ আমাক দিছে 9 + 3 - 5। ইয়াত প্লাছ মাইনাছ দুটা আছে গতিকে এটা দুটা তিনিটা পদ আছে ইয়াত। চ' গতিকে লিখিম পদবোৰ। গতিকে ইয়াত যদি আমি ভাঙি লিখোঁ, মই যে চি নম্বৰটো ক'লোঁ যে বুজাই দিম, ইয়াক যদি আমি ভাঙি লিখোঁ 9 + 3, চ' ইয়াত -5 হ'ব তৃতীয় পদটো। গতিকে আমি যদি এনেকৈ লিখোঁ প্লাছ ব্ৰেকেটৰ ভিতৰত যদি -5 দি লিখোঁ, মাইনাছ প্লাছে মাইনাছে হ'ব, ওপৰটোৱে পাওঁ। চ' সেইকাৰণে এতিয়া পদবোৰ কি হ'ব, পদবোৰ হ'ব এটা 9, 3, গতিকে প্লাছ থাকিলে আগফালে একো দিব নালাগে, -5 এটা। ঠিক আছে, গতিকে ইংৰাজী মিডিয়াম লিখিব, দেয়াৰফৰ টাৰ্মছ ইজ ইকুৱেল টু 9, 3, -5। বাছ এইটো গ'ল ডি নম্বৰটোৰ চলিউশ্যন। এতিয়া ই নম্বৰটো দিছে, আমি ই নম্বৰটোৰ চলিউশ্যন কৰিম। 4 - 6 - 7 দিছে, গতিকে পদবোৰ কি হ'ব, অতএৱ পদবোৰ 4 এটা আছে, গতিকে মাইনাছ আছে গতিকে -6 হ'ব, -7 আছে গতিকে -7 এটা হ'ব। ইংৰাজী মিডিয়াম লিখিব, দেয়াৰফৰ TRMS, টাৰ্মছ ইজ ইকুৱেল টু 4 - 6 - 7 এইবিলাক। ঠিক আছে, বুজি পালা ই নম্বৰটো। নেক্সট এফ নম্বৰটো কৰিম। বহি বচাই আছোঁ দেই, কাৰণ সহজ অংক এইবিলাক। 2 × 5 + 5 × 7 আছে, গতিকে কেইটা টাৰ্ম আছে, একটা দুটা, অকল প্লাছ মাইনাছে টাৰ্মবিলাক ভাগ কৰে, পদবিলাক ভাগ কৰে। গতিকে অতএৱ পদবোৰ এটা হৈছে 2 × 5, আনটো হৈছে 5 × 7। ঠিক আছে, আৰু বুলি দিব পাৰা, এণ্ড আৰু এইটো হ'ব টাৰ্ম। দুটা মিডিয়াম দিলে দিগদাৰ হৈ যায় না, একো কথা নাই, কৰি আছোঁ আৰু। এফ গ'ল। এতিয়া নেক্সট জি নম্বৰটো কৰিম। জি নম্বৰ দিছে -5 × 6 + 2 × 3 কৰিম। গতিকে ইয়াত কেইটা পদ আছে, এইটো চাইলে আপোনাৰ ইয়াত প্লাছ এটা আছে গতিকে এটা পদ হ'ব, গতিকে এটা পদ হৈছে, গতিকে লিখিব অতএৱ পদবোৰ, এটা হৈছে -5 × 6, আনটো হৈছে 2 × 3, প্লাছে ভাগ কৰিছে দুটা পদ। ঠিক আছে, অতএৱ টাৰ্ম -5 × 6, 2 × 3। বাছ এইটোৱে চলিউশ্যন, বুজি পালা, समझ गए आप लोग। এতিয়া এইচ নম্বৰটো দিছে, এইচ নম্বৰটো কৰিম। কৈছে 4 × 3 - 16 ভাগ 4 দিছে। চ' ভাগ থাকক নে কি থাকে দেখাৰ দৰকাৰ নাই, ভাগ পূৰণ থাকিলে দেখাৰ দৰকাৰ নাই, প্লাছ মাইনাছ চাব লাগে। গতিকে মাইনাছ আছে, এইটো এটা দুটা পদ আছে, গতিকে অতএৱ পদবোৰ 4 × 3, বা আৰু বা এণ্ড 16 ভাগ 4, 16 ভাগ 4। এইচ নম্বৰটোত তোমালোকে ইয়াত মাইনাছ আছে গতিকে মাইনাছটো দি ল'বা, -16 ভাগ 4 হ'ব। ঠিক আছে, মাইনাছ থাকিলে মাইনাছ হ'ব, এইটো মই কৈ দিছোঁ, মই দিয়া নাই বাৰু, দি ল'বা। ঠিক আছে, গতিকে -16 হ'ব, -16 ভাগ 4 দ্বিতীয় পদটো। এই নম্বৰটো দিছে আমাক 15 + 21 ভাগ 7। চ' কি হ'ব টাৰ্মবোৰ, গতিকে পদবোৰ ইজ ইকুৱেল টু, এটা হৈছে 15, এনটো হৈছে প্লাছে ভাগ কৰিছে, গতিকে এইটো এটা পদ, গতিকে 21 ভাগ 7। বাছ এইটোৱে চলিউশ্যন, বুজি পালা। 2 নম্বৰ প্ৰশ্নটো দিছে যে এটা শ্ৰেণীকোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহক কাষৰ চিত্ৰত দেখুওৱা হৈছে। এতিয়া তোমালোকে শিক্ষাৰ্থীৰ উপস্থিতিক বন্ধনীৰ প্ৰয়োগেৰে পাটীগণিত ৰাশিত প্ৰকাশ কৰা। গতিকে পাটীগণিত ৰাশিত প্ৰকাশ কৰিব দিছে, এই ছাইডত দিছে, তোমালোকে দেখা। এটা ক্লাছৰুমৰ চিত্ৰ, ক্লাছ 7ৰ হ'ব নিশ্চয়কৈ। প্ৰথমত চাইছোঁ 1 2 3 4, 1 2 3 4, 1 2 3 4, গতিকে এখন দুখন তিনিখন বেঞ্চত 4জনকৈ বহিছে, আৰু বাকী লাষ্টত দুখন বেঞ্চত, 5খন বেঞ্চ আছে মুঠ, বাকী লাষ্টত দুখন বেঞ্চত এজন দুজন তিনিজনকৈ বহিছে। গতিকে এইটো পাটীগণিতত যদি আমি প্ৰকাশ কৰিব যাওঁ, প্ৰথম তিনিখন বেঞ্চত কেইজন বহিছে, 4জন বহিছে, গতিকে প্ৰথম তিনিখন বেঞ্চত 4জন বহিছে, আমি এটা পালোঁ, যোগ দিব লাগিব, মুঠ ষ্টুডেণ্ট লাগিব। তাৰপিছত
লাষ্টত দুখন বেঞ্চত তিনিজনকৈ বহিছে, গতিকে লাষ্টত দুখন বেঞ্চত তিনিজনকৈ বহিছে, গতিকে 2 × 3 বাছ এইটোৱে পাটিগণিতত প্ৰকাশ হৈ গ'ল। ঠিক আছে, এইটোৱে সলিউশ্যন। এতিয়া 3 সলিউশ্যন কৰিম। সলিউশ্যন নিলিখিলেও হয়, ডাইৰেক্ট 2 বুলি এনেকৈ লিখিলে হ'ব, বা এনচাৰ বুলি লিখিব তথাপিও হ'ব, উত্তৰ লিখিলেও হ'ব। ইয়াত কৈছে যে কাষত দেখুওৱা চিত্ৰৰ পৰা বলৰ সংখ্যাক এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। গতিকে এইটো সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে। সৰল আৰু জটিল কেনেকৈ হয়? সৰল মানে সববিলাক যোগ কৰি দিম আমি, এইটো সৰল, আৰু জটিল মানে ভাগ ভাগ কৰি ল'ম, এইটো জটিল। গতিকে ইয়াত লিখোঁ 3 সলিউশ্যনটো এইফালে, যিহেতু আমাক গণিব লাগিব। সৰল হ'লে চাম 1 2 3 4 5টা আছে, গতিকে 5 যোগ 1 2 3 4 5 6টা আছে 6 যোগ 1 2 3 4 5 6 7টা আছে 7 যোগ, সববিলাক যোগ কৰিম। ঠিক আছে, নেক্সট 3টা গ'ল। নেক্সট ইয়াতো 5টা আছে, 5 যোগ ইয়াত 6টা আছে, ইয়াত 7টা আছে যোগ ইয়াত 5টা আছে, বাছ। গতিকে চিম্পল পাটিগণিত, এই সৰল পাটিগণিতত আমি লিখিলোঁ। ঠিক আছে, এইটো লিখিব পৰা যে ওপৰত লিখিব পৰা যে সৰল পাটিগণিতীয়ভাৱে, যে সরল পাটিগণিতীয়ভাৱে মানে ইয়াত আছে চাবা, সরল পাটিগণিতীয়ভাৱে। ঠিক আছে, যদি লিখাটো বুজা পোৱা নাই। নেক্সট এতিয়া জটিলটো চাম। গতিকে এতিয়া লিখিম জটিল পাটিগণিতীয়ভাৱে, গতিকে জটিলভাৱে কি হ'ব? এইকেইটা আমি জটিলভাৱে লিখিম। যেনেকুৱা ইয়াতো 5, ইয়াতো 5, ইয়াতো 5টা আছে, 1 2 3 4 5, গতিকে 5টা কেইটা আছে? 5টা 3বাৰ আছে, গতিকে এনেকৈ লিখিম। যোগ ইয়াত কেইটা আছে? 1 2 3 4 5 6, ইয়াতো 6টা, ইয়াতো 6টা, গতিকে 6টা আছে 2বাৰ, 6টা আছে 2বাৰ, 2ৰে পূৰণ কৰিম। যোগ ইয়াত আছে 7টা, ইয়াত আছে 7টা, 7টা কেইবাৰ আছে? 2বাৰ আছে, গতিকে 7ক 2বাৰকৈ পূৰণ কৰিম, 7টাকে 2বাৰ আছে, বাছ। এনেকৈ আমি লিখিব পাৰোঁ। তোমালোকে বস্তুটো বুজি পাইছেনে কেনেকৈ? এইটো হৈছে জটিল কৰিলোঁ, যে ব্ৰেকেট ব্যৱহাৰ কৰিলোঁ, বন্ধনী ব্যৱহাৰ কৰিলোঁ, সেইকাৰণে এইটো জটিল, এইটো সৰল। ঠিক আছে, বাছ এইটোৱে সমাধান। এতিয়া চাবা, আৰু দিয়া নাই। নেক্সট তোমালোকে নেক্সট 2.6 দিয়া আছে, আমি নেক্সট ভিডিঅ'ত কৰিম। ৱৰ্ক ইট আউট 2.6 কৰি চাওঁ আহা। 2.6 নেক্সট ভিডিঅ'ত কৰিম। ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীণত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। পেজ নম্বৰ 75 আৰু 74ত দিয়া আছে। আজিলৈকে আহোঁ দিয়ক, প্লে'লিষ্ট বনাই দিয়া আছে তোমালোকৰ সুবিধাৰ কাৰণে, প্লে'লিষ্ট কৰি চাব পাৰিবা। আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।